ধুবুৰীত ভাগৱত পথ বাখ্যা আৰু বাৰ্ষিক মহানাম সফল সমাপ্তি। মৰিগাঁও জিলাৰ বাখৰবৰী বুঢ়াগোসাঁই থান পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত বাৰ্ষিক মহানাম ভাগৱত পাঠ আৰু বাখ্যা অনুষ্ঠান দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আনন্দমুখৰ পৰিৱেশত সফলভাৱে সমাপ্ত হয়। ভক্তপ্ৰাণ ৰাইজৰ উৎসাহ উদ্দীপনা আৰু ব্যাপক অংশগ্ৰহণে সমগ্ৰ অঞ্চলটোক এক আধ্যাত্মিক মিলন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰে। অনুষ্ঠানৰ প্ৰথম দিনা পুৱা নাগৰিক সমিতিৰ সভাপতি জৱাহৰলাল হাজৰিকাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে। তাৰ পিছতে থান পৰিচালনা সমিতিৰ সভাপতি গোলক কৈবৰ্তয়ে ধৰ্মধ্বজা উত্তোলন কৰে। পূজাৰী নগেন শইকীয়াই শৰাই স্থাপন কৰাৰ পিছত ভক্তসকলক আদৰণি জনাই থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি মহেশ কুমাৰ দাসে। দ্বিতীয় দিনাৰ কাৰ্যসূচীত মহানাম প্ৰসংগ ভাগৱত পাঠ আৰু বাখ্যাই ভক্তসকলক গভীৰভাৱে আকৰ্ষিত কৰে। বুঢ়াগোসাঁই থানৰ চৌহদৰ পৰা মূল প্ৰৱেশদ্বাৰলৈ বন্তি প্ৰজ্বলনে অনুষ্ঠানস্থলীত এক অপূৰ্ব ভক্তিময় পৰিৱেশৰ সৃষ্টি কৰে। বিশেষকৈ আমন্ত্ৰিত মঙলদৈ পুবেৰুণ দিহানাম দলৰ মুখ্য নামতী কুইন হাজৰিকা আৰু তেওঁৰ সংগীবৃন্দৰ সুৰীয়া দিহানামে সমগ্ৰ অঞ্চলটো আধ্যাত্মিক অনুভূতিৰে মুখৰিত কৰি তোলে। হৰিনামৰ ধ্বনিৰে বাখৰবৰী যেন দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হয়। দুদিনীয়া এই ধৰ্মীয় অনুষ্ঠানত ভক্তপ্ৰাণ ৰাইজৰ ব্যাপক সমাগমে অনুষ্ঠানটোৰ সফলতা আৰু সামাজিক ঐক্যৰ সুন্দৰ নিদৰ্শন দাঙি ধৰে। হয়, আমি পূৰ্বপুৰুষৰ পৰাই এই যি পুৰণিকলীয়া শতবৰ্ষ গৰকা বহু বছৰ আগৰ পৰাই যি বাখৰবৰী বুঢ়াগোসাঁই থান, এই বাখৰবৰী বুঢ়াগোসাঁই থান পৰিচালনা সমিতিয়ে প্ৰতি বছৰে বাৰ্ষিক মহানাম ভাগৱত পাঠ আৰু বাখ্যা এই কাৰ্যসূচীভাগ কৰি আহিছিল। কিন্তু আমি এইবাৰ ব্যতিক্ৰম আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠানটো আমি আয়োজন কৰিছিলো। ইতিমধ্যে আজি এই মুহূৰ্তত দুদিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী সমাপ্তি ঘটিছে। আমি প্ৰথম দিনা পতাকা উত্তোলন, এটা বন্তি প্ৰজ্বলন আৰু গাঁৱত ভাগৱত ভ্ৰমণ আদি কৰি দিনৰ ভাগত আজি ভাগৱত ভ্ৰমণ কৰা হ'ল। আৰু এই নিশা ভাগত সুদূৰ মঙলদৈৰ পৰা পুবেৰুণ দিহানাম দলৰ দ্বাৰা যি কুইন হাজৰিকা, এই কুইন হাজৰিকা তেখেতে দিহানাম পৰিৱেশন কৰিলে। দৰ্শকৰ বিপুল সঁহাৰি পাইছে, ভক্তপ্ৰাণ ৰাইজৰ বিপুল ভিৰ কৰা পৰিলক্ষিত হৈছে। গতিকে ৰাইজৰ সহায় পালে বিগত বৰ্ষৰ দৰে প্ৰতি বছৰে এনেদৰে আমি দুদিনীয়া কাৰ্যসূচীৰে কৰিবলৈ চেষ্টা কৰিম। আৰু এটা সুখৰ খবৰ যে এইবাৰ অনুষ্ঠান ভাগ চাই আমাৰ ভক্তসকল মানে সন্তুষ্ট হৈ আমাৰ সতীৰ্থই আমাৰ ঘোষণা কৰিছে যে অহা বছৰলৈ ভাওনা কৰিলে যদি এটা উদাহৰণ 50,000 যদি খৰচ 50% মানে তেওঁ বা 25,000 টকা তেওঁ মানে আমাৰ ভাওনাখনত মানে তেওঁ খৰচ কৰিবৰ কাৰণে নিজে আগবাঢ়ি আহিছে। আমাৰ সতীৰ্থ আমাৰ উদযাপন সমিতিৰ সহ সম্পাদক সীমান্ত শইকীয়া, তেখেতে অহা বছৰ ভাওনা যদি হয় তেওঁ মানে 25,000 টকা আমাৰ অনুষ্ঠানটোলৈ আগবঢ়াব বুলি কৈছে। আমি তেখেতক অশেষ ধন্যবাদ জনাইছো। আৰু আমি এই বাতৰিটোকে জনাব বিচাৰিছো যে এই বাখৰবৰী বুঢ়াগোসাঁই থান পৰিচালনা সমিতিৰ উদ্যোগত অহা বছৰলৈ এখন ভাওনা প্ৰদৰ্শন কৰা হ'ব। ৰাইজৰ হয় স্থানীয় ৰাইজৰ দ্বাৰা নহলে আমন্ত্ৰিত হলেও এখন ভাওনা প্ৰদৰ্শন কৰা হ'ব। আমি সকলোকে বাৰ্তাটো আজিয়ে প্ৰেৰণ কৰিলো। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।